এভৰিৱান মোৰ আন এটা ভিডিঅ'ত আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা অহা এটা ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন। আৰু এই ভেকেঞ্চিটোৰ বাবে প্ৰাৰ্থীসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, ভেকেঞ্চিটোৰ পে স্কেল কিমান থাকিব, ডিটেইলছত আলোচনা কৰা হ'ব। নমস্কাৰ, মই ৰূপম ত্ৰিশান, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অংকুৰণ লাইভ। আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ডিভিজন 1 আৰু এই নটিফিকেশ্যনটো আহিছে 9 জুন 2025ত। এডভাৰটাইজমেণ্ট: Applications are invited from the intending candidates for the post of Assistant Academic Officer in the Assam School Education Board, Division 1, Division 2, Bamuni-Moidam, Guwahati 21. আৰু এই ভেকেঞ্চিটো হৈছে এছিষ্টেণ্ট একাডেমিক অফিচাৰ বড়ো। আৰু এই ভেকেঞ্চিটোৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ডিগ্ৰী ইন বড়ো লেংগুৱেজ উইথ মিনিমাম 55% অফ মাৰ্ক ফ্ৰম এ ৰেপুটেড ইউনিভাৰ্চিটি উইথ B.Ed/M.Ed. In addition to this, the candidate must have Bodo language as subject in graduation and must have passed HLC or equivalent qualification in Bodo medium or having Bodo as MIL subject. So, যিবোৰ কেণ্ডিডেটে এই ভেকেঞ্চিটোত এপ্লাই কৰিব সেই প্ৰাৰ্থীসকলৰ থাকিব লাগিব মাষ্টাৰ ডিগ্ৰী ইন বড়ো লেংগুৱেজত 55% মাৰ্ক লৈ উইথ থাকিব লাগিব B.Ed অথবা M.Ed. তাৰ উপৰিও প্ৰাৰ্থীজনৰ বড়ো লেংগুৱেজত গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু HLC এক্সামত প্ৰাৰ্থীজনৰ বড়ো মিডিয়াম হ'ব লাগিব, নাইবা প্ৰাৰ্থীজনৰ MIL ছাবজেক্টটো বড়ো হ'ব লাগিব। এই ভেকেঞ্চিটোৰ বাবে নেক্সট পইণ্ট হৈছে এক্সপিৰিয়েঞ্চ। দ্য কেণ্ডিডেট মাষ্ট হেভ এটলিষ্ট 7 years অফ টিচিং এক্সপিৰিয়েঞ্চ। এই ভেকেঞ্চিটোত যিবোৰ কেণ্ডিডেটে এপ্লাই কৰিব তেওঁলোকৰ 7 years টিচিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এই ভেকেঞ্চিটোৰ বাবে নেক্সট পইণ্ট হৈছে প্ৰিফাৰেঞ্চ। Preference will be given to PhD degree holder or research works by evidence of published paper in well-known journals, proficiency in operating computer applications such as MS Word, MS Excel, PowerPoint, email system, etc. যদি কোনো PhD ডিগ্ৰী হোল্ডাৰ নাইবা ৰিচাৰ্চ ৱৰ্কে এই ভেকেঞ্চিটোত এপ্লাই কৰে তেতিয়া তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। লগতে তেওঁলোকৰ থাকিব লাগিব কম্পিউটাৰ ওপৰত নলেজ। আৰু এই ভেকেঞ্চিটোত এপ্লাই কৰাৰ বাবে প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 30 পৰা 50ৰ ভিতৰত। এই ভেকেঞ্চিটোৰ বাবে পে স্কেল থাকিব 30,000ৰ পৰা আৰম্ভ কৰি 1,10,000লৈকে যাব আৰু GP থাকিব 13,300 উইথ আদাৰ এলাউঞ্চ থাকিব যিবোৰ গভৰ্ণমেণ্টৰ ৰুল মতে পোৱা যায়। আৰু নেক্সট যি পইণ্টটোলৈ আহিছোঁ, ইফ দ্য চিলেক্টেড কেণ্ডিডেট হেজ 15 years টিচিং এক্সপিৰিয়েঞ্চ ইন গভৰ্ণমেণ্ট প্ৰভিঞ্চিয়েলাইজড এডুকেশ্যনেল ইনষ্টিটিউট, then he will be provided the higher rank of academic officer with a pay scale of reach 30,000 to 1,10,000 and GP reach 13,900 with other allowance and benefit as per rule of the board. যদি চিলেকশ্যন কেণ্ডিডেটজনৰ 15 years এক্সপিৰিয়েঞ্চ থাকে তেতিয়া তেওঁক একাডেমিক অফিচাৰৰ হায়াৰ ৰেংকটো প্ৰভাইড কৰা হ'ব। আৰু কেণ্ডিডেটজনৰ পে স্কেল থাকিব 30,000ৰ পৰা আৰম্ভ কৰি 1,10,000লৈকে যাব আৰু GP থাকিব 13,900 উইথ আদাৰ এলাউঞ্চবোৰ থাকিব যিবোৰ গভৰ্ণমেণ্টৰ ৰুল মতে পোৱা যায়। কেণ্ডিডেটসকলে এই ভেকেঞ্চিটোত কিদৰে এপ্লাই কৰিব, হাউ টু এপ্লাই? Please visit officially website sebaonline.org. Link for online application will be available from 11 June to 27 June 2025. কেণ্ডিডেটসকলে অনলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব, যিটো লিংক এক্টিভ হৈ থাকিব 11 জুনৰ পৰা 27 জুন 2025লৈকে। এপ্লিকেশ্যন ফিজ: কেণ্ডিডেটসকলে এই ভেকেঞ্চিটোত এপ্লাই কৰিবলৈ হ'লে এটা ফিজ পে'মেণ্ট কৰিব লাগিব, যিটো জেনেৰেল কেণ্ডিডেটৰ বাবে সেই ফিজটো হ'ব 500 rupees আৰু আদাৰ কেটেগৰিজৰ বাবে সেই ফিজটো হ'ব 300 rupees। আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ল আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা প্ৰকাশ পোৱা এছিষ্টেণ্ট একাডেমিক অফিচাৰৰ এই ভেকেঞ্চিটোত প্ৰাৰ্থীসকলে কিদৰে এপ্লাই কৰিব, সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰা হ'ল। এই ভেকেঞ্চিটোত এপ্লাই কৰাৰ সময়ত প্ৰাৰ্থীসকলৰ কোনো ধৰণৰ ডাউট অথবা কনফিউজন থাকিলে কমেণ্ট কৰিব পাৰিব। ভিডিঅ'টোৰ যোগেদি যদি আপোনালোকৰ বাবে লাগতিয়াল ইনফৰমেশ্যন শ্বেয়াৰ কৰিব পাৰিছোঁ, ভিডিঅ'টোৰ পৰা যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে মোক ছাপোৰ্ট কৰিব। ধন্যবাদ।